নমস্কাৰ আপুনি চাই আছে বিগ ব্ৰেকিং মই জয়ন্ত মাধৱ গোস্বামী আজি দেশ জুৰি নষ্ট কৰা হ'ব 2416 কোটি টকাৰ ড্ৰাগছ দহন কাৰ্য ভাৰ্চুৱেলি প্ৰত্যক্ষ কৰিব গৃহমন্ত্ৰী অমিত শাহে দেশৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ দুটাকৈ স্থানত দাহ কৰা হ'ব ড্ৰাগছ গড়চুক আৰু চন্দ্ৰপুৰত দাহ কৰা হ'ব ড্ৰাগছ অসমত দাহ কৰা হ'ব 1486 কিলোগ্ৰাম ড্ৰাগছ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ দহন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব গড়চুকত দহন কৰিবলগীয়া ড্ৰাগছৰ পৰিমাণ আমি জনাও গাঞ্জা 3154 কেজি 442 গ্ৰাম হেৰোইন 7 কেজি 262 গ্ৰাম টেবলেট নিচাজাতীয় টেবলেট 1,86,000টা ব্ৰাউন চুগাৰ 16 কেজি 88 গ্ৰাম কফ সিৰাপ 20,043 বটল অপিয়াম 2,230 কেজি 26 গ্ৰাম এই বৃহৎ পৰিমাণৰ ড্ৰাগছ আজি দহন কৰা হ'ব যাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে এক বৃহৎ আয়োজন এক বিশাল আয়োজন ড্ৰাগছ দহন কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ দহন কৰা হ'ব সমান্তৰালকৈ কাছাৰতো বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য দহন কৰা হ'ব আমি প্ৰথমেই আমাৰ গুৱাহাটীৰ সাংবাদিক সতীৰ্থ সাংবাদিক উৎপল হালৰ সৈতে সংযুক্ত হৈছো এই মুহূৰ্তত বৰা গাঁৱত উপস্থিত আছে উৎপল কি আয়োজন এই মুহূৰ্তত কিমান সময়ত আৰম্ভ হ'ব ড্ৰাগছ দহন কাৰ্যসূচী অৱশ্যে জয়ন্ত পূৰ্ব বাতৰিতে আমি উল্লেখ কৰিছিলোঁ ইতিমধ্যে 10 বজাৰ লগে লগে ভাৰ্চুৱেলি আৰম্ভ হৈছে আৰু মহানগৰীৰ বৰাগাঁৱৰ যি স্থানত ইতিমধ্যে জ্বলি থকা হৈছে মোৰ পিছফালে আছে আৰু পিছফালে অতিশয় দেখুৱাব এনেধৰণে যিসমূহ নিষিদ্ধ নিচাজাতীয় সামগ্ৰীসমূহ আছিলে সেইসমূহ ইতিমধ্যে জ্বলাই দিয়া হৈছে ধ্বংস কৰি দিয়া হৈছে ইয়াতে জইণ্ট চিপি উপস্থিত আছে CID লোক আছে আৰু সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনৰ বহু সংখ্যক লোক উপস্থিত আছে এইটো হৈছে বৰাগাঁৱত থকা জয়ছোৱাল ৰলিং মিল আৰু সমান্তৰালভাৱে গুৱাহাটীৰ দুটা স্থান মই এটা স্থান হৈছে এয়া পশ্চিম বৰাগাঁও আৰু আন এটা স্থান হৈছে চন্দ্ৰপুৰৰ যি স্থান আছে গোবৰ্ধন অঞ্চল তাত জ্বলাই দিয়া হৈছে আৰু এই স্থানত আজিৰ তাৰিখত 3,160 গ্ৰাম 60 কেজি ক্ষমা কৰিব 3,160 কেজি গাঞ্জা জ্বলাই দিয়া হ'ব সমান্তৰালভাৱে 16 কেজিকৈ হেৰোইন 8 কেজিকৈ ব্ৰাউন চুগাৰ ইয়াতে জব্দ কৰিছিলে এই বিগত সময়ছোৱাত আৰু মই যিগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰী আছে অমিত শ্বাহ ডাঙৰীয়াই এটা শ্লোগান দিছিলে যে 1 year 1 million এক বছৰত 1 মিলিয়ন সামগ্ৰী নিষিদ্ধ সামগ্ৰী জব্দ কৰিব লাগিব আৰু সেইসমূহ ধ্বংস কৰি দিয়া হ'ব এই মুহূৰ্তত যদি মই গোটেই কথাখিনি ক'বলৈ যাওঁ তেতিয়াহ'লে গুৱাহাটী মহানগৰীৰ অধীনত প্ৰতিখন থানাৰ কথা ক'ব লাগিব লতাশিল আৰক্ষী থানা যোৰাবাট আৰক্ষী থানা গড়চুক আৰক্ষী থানা বশিষ্ঠ আৰক্ষী থানা মালিগাঁও গৌচালা জালুকবাৰী আহিয়া লাগিলে আৰক্ষী থানাই হওক বা আৰক্ষী চকীয়ে হওক প্ৰত্যেকখন আৰক্ষী চকী আৰক্ষী থানাই বিগত সময়ছোৱাত যোৱা বছৰৰ পৰা এই বছৰলৈকে আজি তাৰিখলৈকে যিসমূহ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে সেয়া লাগিলে ইয়াবা টেবলেটেই হওক বা কৰেক্সে হওক নিষিদ্ধ ড্ৰাগছ হওক গাঞ্জা হওক সকলো আজি এই স্থানলৈকে অনা হৈছে আৰু গুৱাহাটী মহানগৰ যিহেতু সামগ্ৰী যথেষ্ট জব্দ কৰা হৈছিলে সেয়েহে দুটাকৈ স্থান তেখেতসকলে নিৰ্বাচন কৰিছিলে আৰু এই মুহূৰ্তত অতীত হৈ যিসমূহ উচ্চপদস্থ বিষয়া আছে সেইসমূহ দৃশ্যসমূহ দেখুৱাই আছে আৰু সমান্তৰালভাৱে দাহন কাৰ্যসূচী চলি আছে ইয়াতে যদি উল্লেখ কৰোঁ গড়চুকত অকল গাঞ্জা জ্বলোৱা হ'ব আৰু ইয়াতে অপিয়াম টেবলেট জ্বলাই দিয়া হৈছে সমান্তৰালভাৱে চন্দ্ৰপুৰ যি গোবৰ্ধন অঞ্চল আছে তাতো কিন্তু ইতিমধ্যে দহন কাৰ্যসূচী অনুষ্ঠিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ভাৰ্চুৱেল যোগেদি তেখেতসকলে সেইসমূহ ব্যৱস্থা কৰি আছে আৰু ইয়াতে প্ৰতিখন কোৰ্ট কিমান পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছিলে গাঞ্জা জব্দ কৰা হৈছিলে সেইসমূহ তাত উল্লেখ কৰা আছে আৰু এইখন গড়চুক থানাৰ পৰা আছে সতীৰ্থই দেখুৱাব এয়া গড়চুক লিখা আছে গড়চুক থানাৰ কেছ নাম্বাৰ 386 জব্দ কৰা হৈছিলে এনেদৰে অকল গড়চুক থানাই নহয় বিশেষকৈ যদি উল্লেখ কৰোঁ যোৰাবাট আৰক্ষী থানায়ো কিন্তু যথেষ্ট সফলতা লাভ কৰিছিলে DCP ছাৰক দেখিছোঁ সমান্তৰালভাৱে জইণ্ট CP ছাৰক দেখিছোঁ আৰু ইয়াতে উচ্চপদস্থ বিষয়াসকল আছে আৰু এনেদৰে দহন কাৰ্যসূচী এতিয়া চলি আছে 10 বজাতে আৰম্ভ হৈছিলে 1 ঘণ্টা উকলি গ'ল 1 ঘণ্টাতো কিন্তু জ্বলাই শেষ কৰিব পৰা নাই আৰু বহু পৰিমাণৰ সামগ্ৰী আছে ইফালে যিফালে চোৱা যায় সিফালে অকল সামগ্ৰীৰে ভৰ্তি হৈ আছে এয়া যিসমূহ বস্তা দেখিবলৈ পাইছে আৰু মোৰ পিছফালেও কিছু বস্তা আছে ভৰ্তি থৈ দেখুৱাব নীলা কালাৰৰ চিল কৰা আছে সকলোফালে এতিয়া এয়া নিষিদ্ধ নিচাজাতীয় সামগ্ৰী যিহেতু পয়োভৰ ঘটিছিলে বিশেষকৈ এইখন চৰকাৰে যেতিয়া তত্ত্বাৱধান লৈছিলে আৰু তেতিয়াই কৈছিলে যে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা হ'ব আৰু এক প্ৰকাৰ ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিলে আৰু এয়া হৈছে বশিষ্ঠ আৰক্ষী থানাৰ পৰা অহা প্ৰায় 7,000 ওজনৰ নিষিদ্ধ গাঞ্জা আৰু ইয়াতে 7,000 কেজি গাঞ্জা আছিলে তেখেতসকলে যোৰাবাট আৰক্ষী থানা আৰু যি বশিষ্ঠ আৰক্ষী থানা আছিলে বৃহৎ সফলতা লাভ কৰিছিলে তেখেতসকলে অভিযান চলাই নিশ্চয় বৃহৎ পৰিমাণৰ গাঞ্জা ড্ৰাগছ নিচাজাতীয় সামগ্ৰী ইয়াকে প্ৰমাণ কৰিছে যে ড্ৰাগছে কেনেদৰে চানি ধৰিছে সমাজ যুৱ সমাজক কেনেদৰে বিপথে পৰিচালিত কৰিছে এই দৃশ্যত যেন তাৰেই এই মুহূৰ্তত প্ৰমাণ কৰিছে উৎপল অনাগত সময়ত আৰু কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব যদি আৰক্ষী বিষয়া আছে জইণ্ট CP গৰাকীৰ নেতৃত্বত বহুত ড্ৰাগছ বিৰোধী অভিযান চলোৱা হৈছিল বিগত সময়ছোৱাত বহুত ড্ৰাগছ জব্দ কৰা হৈছিল গতিকে অনাগত সময়ত আৰু কেনেকুৱা ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে
হয় চাওক, পোনে পোনে আমি জইণ্ট চি পিগৰাকীৰ পৰা সেই কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু তেখেতে ইতিমধ্যে মন্তব্য প্ৰদান আৰু কি কি ডিসপোজ কৰিছে? গাঞ্জা প্লাস সিগারেট ইয়াত এটা দুটা জায়গাত এতিয়া চলি আছে। ইয়াত আছে আৰু প্ৰাগজ্যোতিষপুৰ থানা এৰিয়াত আৰু এটা ডিসপোজৰ তাত চলি আছে প্ৰক্ৰিয়া। ব্ৰাউন সুগাৰ বা যিবোৰ হেৰইন এইবোৰ গোটেই তাত আছে, প্ৰাগজ্যোতিষপুৰ তাতে চলি আছে। এইবোৰ অপাৰেশ্যন কৰাৰ কাৰণে আচলতে ড্ৰাগ পেডাৰ্ছ বিভিন্ন সময়ত গ্ৰেপ্তাৰ কৰিছে, ড্ৰাগ মাফিয়া গ্ৰেপ্তাৰ কৰিছে, গতিকে তাৰ কাৰণে আমাৰ ইয়াত ইনফ্লুৱেঞ্চ কিমান কমিছে বুলি ভাবে গুৱাহাটীৰ ভিতৰত? ডাইৰেক্টলি ইয়াত আমি ষ্টেটিষ্টিকেলি ক'ব নোৱাৰোঁ, বাট আপুনি গম পাব পাৰে কি ফাৰ্ষ্ট অফ অল যিটো ৰেট আছে, रेट बढ़ गया है। जब भी किसी कॉन्ट्राबैंड या जब भी गांजा या किसी भी ड्रग का रेट बढ़ता है तर दुटा वस्तू আছে আৰু डिमांड जेत्या सप्लाई जेत्या कमी से तेत्या रेट बढ़ी है। सो बढ़ने वाले रेट इज अ सिग्नल साइन कि उस पर एक्शन काफ़ी हो रहा है एंड ये एक्शन कंटिन्यू रहेगा। हम यहाँ सेटिस्फाई हो নোৱাৰে, इसमें हम रुक नहीं सकते हैं, ना हम सेटिस्फेक्शन ले सकते हैं। ये हमें कंटिन्यू करना पड़ेगा, प्रेशर कंटिन्यू देना पड़ेगा, तभी जाके ये हम कमा सकते हैं। अच्छा, ইয়াক যিহেতুকে আমাৰ এটা সেফ ৰুট হয়, এণ্ট্ৰি বা হেৰি ৰুট কৰি পৰে আমাৰ পৰে গুৱাহাটী আমাৰ যোনটো কৰিডৰ হৈ পৰে, গতিকে বিভিন্ন সময়ত যিবোৰ ট্ৰাক বা যিটো নৰ্মেল প্ৰচেছত লৈ আনে বিভিন্ন সময়ত ধৰিছে, জব্দ কৰিছে, তেনে সেইবোৰ প্ৰচেছত এতিয়া অকণ তেওঁলোকৰ মানে স্মাগলিং বা ৱে প্ৰচেছ অলপ সলনি কৰিছে নেকি, বা কি ধৰণে লৈ এতিয়া মানে স্মাগল? এইটো কণ্টিনিউ প্ৰচেছ আছে कि हमें जेतिया फर्स्ट मॉडस ऑपरेंडी আছে, एक मॉडस ऑपरेंडी हम पकड़ेंगे, उसके ऊपर एक्शन लेंगे। नाउ दे ट्राई टू कीप चेंजिंग दैट मॉडस ऑपरेंडी, बेलेग बेलेग धोरणे यूज करी ट्राई करी থাকে कि केने धोरणे কি ধৰণে এইবোৰ ফিজ কৰা আছে, ক'ত ক'ত পাইছিলে, কোন কোন জায়গাত? ইয়াত तो हमार मोर देन 30-35 केसेस यात আছে। तो कोई एक सिस्टम हम नहीं बता सकते, जैसे कुछ केसेस में ट्रक में पकड़ा जाता है, ट्रक में एक सीक्रेट कंपार्टमेंट बना के उसमें वो ड्रग्स या गांजा रखा जाता है। कभी कभार किसी एक गाड़ी में रखा जाता है, किसी जहां आप यहाँ देख सकते हैं यहाँ कुछ ड्रम है, ड्रम में ले आते हैं। तो अलग अलग सप्लाई में मॉडस ऑपरेंडी बेलेग बेलेग तक तो थाके। तो जैसे कोई ट्रक में आता है, कोई छोटी क्वांटिटी में होता है, कोई कमर्शियल क्वांटिटी में होता है। तो डिपेंडिंग ऑन एवरी केस इज डिफरेंट, हर केस का डिफरेंट मेथड होता है, कोई एक स्टैंडर्ड उसका मेथड नहीं है, बट वी आर एट इट। हम उसको ट्राई करते हैं क्योंकि हमारे पास में भी हमारा जो सेल होता है वो हम चेकआउट करते रहते हैं कि क्या नई मॉडस ऑपरेंडी आ रहे हैं, हमारे सोर्सेस रहते हैं। जैसे जो केसेस पकड़े गए हैं उनका भी हम एनालिसिस करते हैं कि कौन से नई मॉडस ऑपरेंडी ये लोग ट्राई कर रहे हैं। दिस इज अ कंटिन्यूस गेम, वो चलता रहेगा। 3100 के बेसी আছে ইয়াত কেজি গাঞ্জা ইয়াত আমি ডিস্ট্ৰয় কৰিছোঁ। কোন কোন ডিপাৰ্টমেণ্ট আছে ইয়াতে জইন চলিছে আপোনালোকৰ? ইয়াত ড্ৰাগ ডিছপ'জেল কমিটি আছে, তাত আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ অফিচাৰ আছে, তাত চিভিল ডিপাৰ্টমেণ্টৰ অফিচাৰ আছে, তাত NCB অফিচাৰ আছে, পুলিচৰ অফিচাৰ তো আছেই আছে। সেই গোটেই ডিপাৰ্টমেণ্ট মিলি আমাৰ ড্ৰাগ ডিছপ'জেল কমিটি আছে, ড্ৰাগ ডিছপ'জেল কমিটি মিলি আমি এইটো ডিষ্ট্ৰয় কৰি আছোঁ। মই যিটো এতিয়া কৈছোঁ অলৰেডি, তাত দুটা বস্তু আছে, এটা আছে ডিমাণ্ড আৰু এটা আছে ছাপ্লাই। আমি যিটো একশ্যন কৰি আছোঁ এইটো ছাপ্লাই চেইন যিটো আছে এইটো ব্ৰেক কৰিবৰ কাৰণে, বাট আমি ডিমাণ্ডৰ ওপৰতে আমি এটা এট দ্য সেম টাইম কাম কৰি আছোঁ। ডিমাণ্ড মানে আমাৰ যিমান ষ্টুডেণ্ট আছে, আমাৰ যিমান চিটিজেন আছে, তেখেতৰ ভিতৰত আমি अवेयरनेस কৰিব লাগিব कि ये ड्रग्स किस तरीके से ख़राब है, किसी भी एंगल से ड्रग लेना ख़राब है। तो जब हम सोसाइटी में अवेयरनेस करेंगे तब डिमांड कम होगा। तो हमें दोनों जगह से काम करना पड़ेगा, डिमांड पर भी एंड सप्लाई पर भी। ये बस लोकल लेवल का फेनोमेना नहीं, ये आप देखेंगे कि पूरे वर्ल्ड लेवल पे चल रहा रहता है। तो इसके ऊपर हमने स्टेप बाय स्टेप एक्शन लेना ज़रूरी होता है। ये जो चला है यहाँ पर वो कितने दिन का लास्ट वन ईयर ऑलमोस्ट लास्ट 1 year। এই কমপ্লিট ষ্টেটিষ্টিকেল কথা আমি আপোনাক পিছত ক'ব পাৰোঁ। আমাৰ যিটো টোটেল কেছ আছে আউট অফ দেট অলমোষ্ট 35 কেছেছত আমি গাঞ্জা আছিলে, ইয়াত আমি গাঞ্জা ডিষ্ট্ৰয় কৰি আছোঁ। যিটো হেৰইন, ব্ৰাউন চুগাৰ আৰু বেলেগ ড্ৰাগ আছে সেইটো আমি বেলেগ জেগাত প্ৰাগজ্যোতিষপুৰতে এতিয়া চাইমালটেনিয়াছলি তাত হৈ আছে। 2000+ কেজি তাত আমি ধৰিছিলোঁ। ट्रांसपोर्ट रूट है, आपके जितना कम्युनिकेशन रहेगा उसी का ट्राई करने का वो कोशिश करते हैं कि उसी रोड से ले जाए, उसी के दौरान ऑपरेशन में वो पकड़े जाते हैं।
কিমান মূল্য হ'ব আছিলে জইন চিপিগৰাকীৰ মন্তব্য ইতিমধ্যে তেখেতে উল্লেখ কৰিছে লাগিব তাত আপোনাক ডাইৰেক্টলি এনেকৈ ঘপককৈ আমি ডাইৰেক্টলি কিবা কিবি নম্বৰ ক'ব নোৱাৰে না তাত আমি প্ৰত্যেক গাঞ্জাৰ মানে চেম্পল বেলেগ বেলেগ কোৱালিটিৰ আছে ডিপেণ্ডিং অন কোৱালিটি নিশ্চয় উৎপল আৰক্ষী এই মুহূৰ্তত যথেষ্ট তৎপৰ হৈ আছে যথেষ্ট কঠোৰ হৈছে আৰু বিশেষকৈ ছাপ্লাই চেইন ড্ৰাগছৰ ছাপ্লাই চেইন ব্ৰেক কৰিবৰ বাবে এই মুহূৰ্তত আৰক্ষী অভিযান চলাই থকাৰ কথা উল্লেখ কৰিছে গতিকে অনাগত সময়ত লক্ষণীয় হ'ব ড্ৰাগছৰ ঘাটি ড্ৰাগছৰ বেহা সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ অসম আৰক্ষীয়ে আৰু কি ভূমিকা গ্ৰহণ কৰে हमसे जितना एक्शन होगा हम कंटिन्यू करते ही रहेंगे हम उनको किसी भी तरीके से काम करने नहीं देंगे क्योंकि ये हमारे लिए बहुत इंपॉर्टेंट काम है हमारी सोसाइटी हमारी नेक्स्ट जनरेशन का जो फ्यूचर है वो इसके ऊपर डिपेंडेंट है तो मैं सभी जितने भी हमारे सिटीजन हैं जिमान हमारे राइस सस्ता का मैं आह्वान करी सर कि जितना भी आपके पास जो भी इन्फॉर्मेशन आता है आपके नज़दीक के एरिया में कोई अगर इस टाइप का इन्फॉर्मेशन है आमार ड्रग लाइन आसे ड्रग लाइन उपरत अपनी हेल्पलाइनत कॉल करी आमाक PCR आसे प्लस सेवा सेतु पोर्टल आसे तात अपनी कॉन्फिडेंशियली इन्फॉर्मेशन और इंटेलिजेंस इनपुट आमाक पास ऑन करिब पारे मेरा आह्वान सभी से है कि अलग अलग मेथड से हमारे पास आप जितना इनपुट आप दे सकते दे दीजिएगा क्योंकि जितना सोसाइटी सजग होता है उतना ही ये एंटी सोशल एलिमेंट নিশ্চয় নিশ্চয় উৎপল এই ক্ষেত্ৰত ৰাইজৰ সহযোগ লাগিব ৰাইজেও এই মুহূৰ্তত আগবঢ়াব লাগিব সহযোগিতা আৰু যিকোনো ধৰণৰ তথ্য থাকিলে আৰক্ষীক যোগাযোগ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে উৎপল ধন্যবাদ এটা বৃহৎ সংখ্যক বৃহৎ পৰিমাণৰ ড্ৰাগছ আমি ইয়াত আজি ডিষ্ট্ৰাকশ্যন কৰিম আৰু এই ডিষ্ট্ৰাকশ্যনত প্ৰায় আমাৰ ইয়াৰ মূল্য 150 কোটিতকৈ অধিক হ'ব বিভিন্ন আছে যেনেকৈ নিচাযুক্ত সামগ্ৰীৰ ভিতৰত আপোনাৰ ড্ৰাগছৰ ভিতৰত হিৰ'ইন আছে ব্ৰাউন চুগাৰ আছে তাৰ লগতে টেবলেটছ আছে আইৱাই টেবলেটছ আছে আৰু ফেন্সিডাইল যিখিনি কফ চিৰাপ আছে এনেকৈ কৰি আমি যিখিনি নিচাযুক্ত সামগ্ৰীৰ আমি ইয়াত চিজ কৰিবলৈ সক্ষম হৈছোঁ যোৱা 6 মাহত সেইবিলাকক আমি আজি দহন কাৰ্যসূচী বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটা বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নকলৰ পৰা সাৱধান হওক গেলা গৰমত দেহা হাত পেলাবলৈ শীতল পানীয় মুখত দিয়াৰ পূৰ্বে পৰীক্ষা কৰক বটলৰ লেবেল অন্যথা আপোনাৰ পেটত সোমাব নকল পানী দিল্লীৰ পৰা চলিছে নকল শীতল পানীয়ৰ বেহা নাম দিছে যোৰহাটৰ মহাবীৰ ফুড ইণ্ডাষ্ট্ৰিজে প্ৰস্তুত কৰা জনপ্ৰিয় ব্ৰেণ্ড সানফাণ্ডা মহাবীৰ ফুড ইণ্ডাষ্ট্ৰিজে নাম ঠিকনা ইমেইল আৰু ফোন নম্বৰ ব্যৱহাৰ কৰি দিল্লীৰ 2 নম্বৰী বেপাৰীয়ে প্ৰস্তুত কৰিছে নকল শীতল পানী পাছে দিল্লীৰ পৰা অনা 2000 কাৰ্টন নকল শীতল পানীয় মজুত ৰাখি বিপদত পৰিল সৰু পথাৰৰ নাওজানৰ ব্যৱসায়ী সুমন দাস আমাৰ যেটো সানফাণ্ডাৰ লেবেল সেই লেবেলটোৰ সিহঁতি লগাই পেলাই আমাৰ কোম্পানী বদনাম কৰিবৰ কাৰণে সিহঁতি ইয়াত নাওজান সুমন দাসে মালটো বাহিৰৰ পৰা আনি বিক্ৰী কৰিছে তেতিয়াতো বদনামটো আমাৰ ওপৰতে পৰিব সিহঁতি মালটো এতিয়া কেনেকৈ বনাইছে কি কৰিছে সেইটোতো আমি কোনো দেখা নাই হেৰি নকৰে পাছে তাৰ পাছতো সুমন দাস কনফিডেন্ট পাক্কা ৰচিদ দেখুৱাই বৈধ উপায়েৰে শীতল পানীয়খিনি কিনি অনা বুলি জনালে সুমন দাস দিল্লীৰ পৰা অনাৰ পিছত মালটো হাতী মানে কোনো গোলাঘাটৰ এজেঞ্চিৰ লগত মেচ হৈছে তাহাঁতৰ কাৰণে মানে গোদামৰ পৰা মালটো চিজ কৰিছে তা আমি পাক্কা বিলত মাল আনিছোঁ তাৰপিছত এইটো বিলটোতো আমাৰ এইটো বিল আছে অলৰেডি এইটো বিল অলৰেডি আছে সেইকাৰণে মানে আমাৰ মালটো এতিয়া পুলিচ কাষ্টডিত আছে কিন্তু
যোৰহাটৰ প্ৰতিষ্ঠানৰ জনপ্ৰিয় চানফাণ্ডা দিল্লীৰ পৰা কিনি অনা সুমন দাসৰ কথা সমূলে বিশ্বাস কৰা নাই মহাবীৰ ফুড ইণ্ডাষ্ট্ৰিজৰ গৰাকীয়ে। নম্বৰটো দিছে আমাৰ তেতিয়া বেয়াই বস্তু পঠাব না। এটা পাৰ্টি খালি নাওজানে পাইছোঁ আৰু বি নৰ্থ ইষ্টে সব জাগাৰ আছে না, তাৰ মালটো কোন জাগাৰ বি পঠাব পাৰে আৰু অল ইণ্ডিয়াৰ কোন জাগাৰ বি মাল দিছে আমাৰ ব্ৰাণ্ডতে। কেৱল সৰু পথাৰতে যদি 2000 কাৰ্টন নকল শীতল পানীয় জব্দ হৈছে, তেন্তে ৰাজ্যৰ আন প্ৰান্তৰ বজাৰত কেনেধৰণৰ কোল্ড ড্ৰিংকছ কিনি খাব লগা হৈছে আপুনি? গতিকে গৰমত কোল্ড ড্ৰিংকছ কিনি গিলাৰ আগতে পৰীক্ষা কৰক বটলৰ লেবেল। সৰু পথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই এইবাৰ তাঁতশালত ইংৰাজীত বৈ উলিয়াব গুণমালা। এৰী সূতাৰে বাঁহৰ কাঠিত বিশেষ পদ্ধতিৰে এই গুণমালা পুথিখন এবছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। তেজপুৰৰ বৰালিমৰা সত্ৰৰ কৰাপাত উদ্বোধন কৰি নিজ হাতেৰে তাঁতশালত গুণমালা, নামঘোষা, শ্ৰীমদ ভাগৱত আদি অসমীয়াত বৈ তোলা হেমপ্ৰভা চুতীয়াই ক'লে নিজৰ পৰিকল্পনাৰ কথা। বৰ্তমানতো মই ইংৰাজীত গুণমালা ভাগি তুলি আছোঁ। সেইটো গুণমালা ভাগি মই সূতাৰে, দিশটোহে সূতাৰ, বাণীটো মই বাঁহৰ কাঠিৰে ববলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে মই 3টা অধ্যায় শেষ কৰিছোঁ আৰু 3টা অধ্যায় বাকী আছে। সম্প্ৰতি এইগৰাকী অসম গৌৰৱ শিপিনীয়ে ইংৰাজীত গুণমালা প্ৰস্তুতৰ কাম অব্যাহত ৰখাৰ উপৰিও ৰাইজৰ সহযোগিতা পালে ইংৰাজীতে ভাগৱত গীতাৰ স্কন্দক বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত বৈ তোলাৰ পৰিকল্পনাৰ কথাও দোহাৰে। সেই বৃন্দাবনী বস্ত্ৰখন বনোৱাৰ পৰিৱৰ্তে আমি সেই বৃন্দাবনী বস্ত্ৰখনক অনুকৰণ কৰি আমি তেনেকুৱা 13 চলে জ্যাদা अच्छी कमाई का वादा। कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। পুনৰ ক্ষেত্ৰীত জব্দ কৰা হৈছে গৰু ভৰ্তি 2খনকৈ ট্ৰাক। 2খন ট্ৰাকৰ পৰা জব্দ হৈছে 62টাকৈ গৰু। ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চক্ষুৰাত আৰক্ষীৰ অভিযান, চিলাপথাৰৰ পৰা মেঘালয়লৈ সৰবৰাহৰ চেষ্টা। আৰক্ষীয়ে আটক কৰে 2 সৰবৰাহকাৰীক। ধৃত আব্দুল কালাম আৰু মেৰেদুল ইছলাম। পলায়ন কৰে আন 2 সৰবৰাহকাৰী। প্ৰতিদিনেই জাগিৰোড, ক্ষেত্ৰী, যোৰাবাটত জব্দ কৰা হৈছে চোৰাং গৰু। ট্ৰাকে ট্ৰাকে গৰু সৰবৰাহ কৰা হৈছে। ন কৌশল অৱলম্বন কৰি গৰু সৰবৰাহকাৰীয়ে গৰু সৰবৰাহ অব্যাহত ৰাখিছে আৰু তাৰ মাজতে প্ৰতিদিনেই আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী। জব্দ হৈছে গৰু। পুনৰ 2খনকৈ ট্ৰাকৰ পৰা 62টাকৈ গৰু জব্দ কৰে ক্ষেত্ৰী আৰক্ষীয়ে। ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চকুৰাত আৰক্ষীয়ে চলাইছিল অভিযান। চিলাপথাৰৰ পৰা মেঘালয়লৈ সৰবৰাহৰ চেষ্টা চলাৰ সময়তেই আৰক্ষীৰ জালত পৰিল 2 সৰবৰাহকাৰী, আব্দুল কালাম আৰু মেৰেদুল ইছলাম। কিন্তু আন 2 সৰবৰাহকাৰী পলায়ন কৰে। ৰেষ্টুৰেণ্টত বিজেপিৰ টিফিন বৈঠক। ৰেষ্টুৰেণ্টত টিফিন বৈঠক বিজেপি বিধায়কৰ। পলাকবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাণ্ড। টিফিন বৈঠকৰ নামত ৰেষ্টুৰেণ্টৰ পৰা দিলে ফটো। ৰেষ্টুৰেণ্টত মহাজনসম্পৰ্ক অভিযানৰ টিফিন বৈঠক বিধায়ক ঠাকুৰীয়াৰ। বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ বিষয়ববীয়াৰে বৈঠক। ৰেষ্টুৰেণ্টত টিফিন বৈঠকৰ পাছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়া পলাকবাৰীৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়া এখন ৰেষ্টুৰেণ্টত বৈঠকত মিলিত হয় আৰু যি বৈঠকৰ ফটো তেওঁ শ্বেয়াৰ কৰিছে। পলাকবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এই টিফিন বৈঠকক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। টিফিন বৈঠকৰ নামত ৰেষ্টুৰেণ্টৰ পৰা ফটো দিলে তেওঁ শ্বেয়াৰ কৰিছে। ৰেষ্টুৰেণ্টত মহাজনসম্পৰ্ক অভিযানৰ টিফিন বৈঠক বিধায়কগৰাকীৰ। বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ বিষয়ববীয়াৰে এই টিফিন বৈঠকত মিলিত হয় বিধায়কগৰাকী আৰু যি বৈঠকক কেন্দ্ৰ কৰি এই মুহূৰ্তত ছ'চিয়েল মিডিয়াতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যত গৰম হৈছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ। বিজেপি কংগ্ৰেছৰ পৰা আৰম্ভ কৰি এতিয়া আছু তথা ডক্টৰ হীৰেন গোহাঁইলৈকে সকলো নামি পৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিতৰ্কত। এফালে আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আনফালে আছে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, AIUDF, ৰাজ্যৰ দলকে ধৰি বিৰোধী দলসমূহ। শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মুখ খুলিছে বিশিষ্ট চিন্তাবিদ তথা সমালোচক ডক্টৰ হীৰেন গোহাঁই। ডক্টৰ হীৰেন গোহাঁইয়ে নিৰ্বাচন আয়োগৰ খচৰাখন বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে অসমবাসীক ইয়াৰ বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছে। হীৰেন গোহাঁইয়ে সদৌ অসম ছাত্ৰ সন্থাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন সমৰ্থন কৰা বুলি আছুকো প্ৰচণ্ড সমালোচনা কৰিছে। হীৰেন গোহাঁইৰ লগতে সাংসদ অজিত কুমাৰ ভূঞাইও আছুক টাৰ্গেট কৰি লোৱাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বিতৰ্কই এতিয়া নতুন গতি লাভ কৰিছে ৰাজ্যত। ডক্টৰ হীৰেন গোহাঁইয়ে সমগ্ৰ ৰাজ্যবাসীক এই খচৰাৰ বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনাইছে আৰু তাৰ পিছতে এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিতৰ্কই এটা নতুন মোৰ লাভ কৰা পৰিলক্ষিত হৈছে। এফালে আছুৰ স্থিতি, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আছুৱে সমৰ্থন জনাইছে। 2001 চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা বিষয়টোক আদৰণি জনাইছে আছুৱে আৰু তাকে লৈ আশ্চৰ্য প্ৰকাশ কৰিছে আন দল সংগঠনসমূহে বা বিশিষ্ট চিন্তাবিদ বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে এই ক্ষেত্ৰত আশ্চৰ্য প্ৰকাশ কৰি কৈছে যে যি আছুৱে 2007 চনৰ 2 মেত প্ৰকাশ পোৱা খচৰাত তীব্ৰ বিৰোধিতা কৰিছিল, প্ৰথমে এখন শুদ্ধ এনআৰচি আৰু তাৰ পিছতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা, এনেকুৱা ধৰণৰ দাবীৰে আন্দোলনত বহিছিল আছু আৰু সেই আছুৱেই এতিয়া 2023 চনত প্ৰকাশ পোৱা খচৰাক আদৰণি জনোৱা বিষয়টোক লৈ সমালোচনাত মুখৰ হৈছে ডক্টৰ হীৰেন গোহাঁইকে ধৰি আন দল সংগঠনসমূহ। আৰু তেনে সময়তেই মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰশ্ন কৰিছে যে হীৰেন গোহাঁই কোন হয়, এজন লোকৰ মতে অসম নচলে। আনহাতে আছুক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে, যাৰ বাবে এই বিতৰ্কত ভাগ লৈ সাংসদ অজিত কুমাৰ ভূঞাই জয়ন্ত মল্ল বৰুৱাক সমালোচনা কৰিছে। আছুৰ মুখপাত্ৰ আখ্যা দিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মুখপাত্ৰ আখ্যা দিছে জয়ন্ত মল্ল বৰুৱাক সাংসদ অজিত কুমাৰ ভূঞাই আৰু অজিত কুমাৰ ভূঞাৰ মন্তব্যৰো প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এনেদৰে এতিয়া ৰাজনৈতিক নেতাৰ বাকযুদ্ধ তুংগত উঠিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা। আছুৰ স্থিতিক লৈ শাসক বিৰোধী এতিয়া যুযুধান স্থিতিত উপনীত হৈছে। চবেই কৈছে অসমৰ কোনো এটা এখন ঠাই নাই য'ৰ পৰা নেকি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা নাই। সকলোৱে ইমান বেয়া পোৱা, এই বিজেপিৰ মানুহকেইটাৰ বাহিৰে সকলোৱে বেয়া পাইছে আৰু আমাৰ আচৰিত ধৰণে আছুৱে ভাল পাইছে। তাৰ বাহিৰে কিন্তু বিভিন্ন অঞ্চল, বিভিন্ন সংগঠনৰ পৰা তুমুল প্ৰতিবাদ হৈছে। বিভিন্ন জনগোষ্ঠীয়ে কৈছে তেওঁলোকৰ অস্তিত্ব লোপ কৰা হৈছে। অনুসূচিত জাতি জনজাতিয়ে কৈছে আমাৰ সমষ্টিবোৰ বিলোপ কৰিবলৈ বিচৰা হৈছে। এইবোৰ এটা ভয়ংকৰ অভিযোগ আৰু মই ভাবোঁ যে এই কামটো হৈছে চৰকাৰৰ প্ৰৰোচনা। কাৰণ খচৰাখন ওলোৱাৰ লগে লগেই মুখ্যমন্ত্ৰীয়ে বয়ান দিবলৈ আৰম্ভ কৰিলে। তাৰমানে খচৰাখনৰ ৰেহৰূপ সম্পৰ্কে সন্দেহ হয় তেওঁ আগতীয়াকৈ গম পাইছিল বা হয়তো তেওঁৰ প্ৰভাৱ খুটুৱাবও পাৰে। যিহেতু ইলেকশ্যন কমিশ্যনৰ নিৰ্বাচন আয়োগৰ এই ধৰণৰ কাম কৰাৰ অভিজ্ঞতা নাই, যিটো ডিলিমিটেশ্যন কমিশ্যনৰ আছে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ এটা আয়োগ আছে, তাৰ অভিজ্ঞতা আছে, তাৰ এটা দক্ষতা আছে, বিভিন্ন বহু যুগ ধৰি কাম কৰি অহাৰ কাৰণে সেই অভিজ্ঞতা, সেই দক্ষতা তেওঁলোকৰ হৈছে। আৰু বিভিন্ন সমষ্টিৰ জনগোষ্ঠীৰ ৰেহৰূপ কি, তাৰ ৰাইজৰ ভাৱধাৰা কেনেকুৱা, ধৰণ কেনেকুৱা, চিন্তা কেনেকুৱা, সেই ঠাইখনৰ যিটো ঐতিহ্য, তাৰ যিটো পৰম্পৰা, তাৰ গুৰুত্ব কিমান, এইবোৰ তেওঁলোকে অনুভৱ কৰে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰোঁতে যান্ত্ৰিকভাৱে টুকুৰা আনি বা তোক জোৰা দি তেওঁলোকে কাম সমাপন নকৰে। এই কামটো ইলেকশ্যন আয়োগে কৰিছে বুলি মোৰ ধাৰণা। এইকাৰণে যে তেওঁলোকৰ তেনেকুৱা দক্ষতা, অভিজ্ঞতা, তেনেকুৱা সচেতনতা নাই। গতিকে এইফালৰ পৰা অত্যন্ত এইটো মই ভাবোঁ যে অতি গৰ্হিত কাম হৈছে, অতি অবৈধ কাম হৈছে। আৰু মই ভাবোঁ যে খচৰাখন আমি এক বাক্যে গৰিহণা দিব লাগে আৰু এইখন বাতিল হ'ব লাগে। ইতিমধ্যে আছুৱে এটা কথা কৈছিল যে 2001 চনতো তেখেতলোকে মানি লৈছে বৰ্ষ, পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে 1991 হোৱাটো বিচাৰে। মানুহৰ মাজত বিভ্ৰান্তি হৈছে। কেইদিনমান পিছত তেওঁলোকে 1951
তেওঁলোকৰ কথাৰ কি মূল্য আছে। তেওঁলোকে এটা বিশেষ ধৰণৰ চিন্তাধাৰাৰ বশৱৰ্তী হৈ কাম কৰি আছে। ৰাইজৰ মংগল অমংগলৰ প্ৰতি, ভাল বেয়াৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা চেতনা নাই। মই ভাবোঁ যে আছাম ন্যস্ত স্বাৰ্থৰ আছাম মানে ন্যস্ত স্বাৰ্থৰ অনুকূলে তেওঁলোকৰ এই মত পোষণ কৰি আছে আৰু ইয়াৰ ফলত তেওঁলোক সমগ্ৰ ৰাজ্যখনৰ ৰাইজৰ ৰোষৰ বলি হৈছে। আৰু মই ভাবোঁ যে ছাত্ৰ সন্থা যদি ৰাইজৰ প্ৰতি তেওঁলোকৰ সামান্য দায়বদ্ধতা থাকে তেওঁলোকে ইয়াৰ পৰা শিক্ষা ল'ব। খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় আন এটি বাণিজ্যিক বিৰতিৰ।